নমস্কাৰ পোনপ্ৰথমে ভিডিঅ'টো চাবলৈ আৰম্ভ কৰাৰ বাবে ধন্যবাদ জনাইছো আজি আপোনালোকক মোবাইলৰ ষ্টৰেজ কমাব পৰা এটা পদ্ধতিৰ বিষয়ে অৱগত কৰি দিবলৈ বিচাৰিছো সচৰাচৰ আমাৰ প্ৰায়বোৰ মানুহৰ এটা বিশেষ প্ৰব্লেম দেখা পোৱা যায় হয় মই মোবাইলৰ ষ্টৰেজৰ কথা কৈছো আমাৰ নৰ্মেলি স্মাৰ্টফোন বিলাকত 50GB 64GB 128GB 256GB এনেকুৱা ধৰণৰ মেমৰি দেখা পোৱা যায় আৰু আমাৰ স্মাৰ্টফোনত বহুত কম সময়তে ষ্টৰেজবোৰ ফুল হৈ যায় কাৰণ আমাৰ কেমেৰাৰ যেটো কোৱালিটি হয় তাত থকা ফটোবিলাকৰ সাইজ যথেষ্ট বেছি হয় আৰু আমাক বেছি ষ্টৰেজৰ দৰকাৰ হয় নতুনকৈ ফটো বা ভিডিও এটা ৰেকৰ্ড কৰিবৰ বাবে যদিও বৰ্তমান সময়ত ক্লাউড কম্পিউটিং গুগল ড্ৰাইভ হোৱাটছএপ আদিত আমি ফটো ভিডিও আদিবোৰ সেভ কৰি ৰাখিব পাৰো কিন্তু তাতো কিছুমান লিমিটেশন থাকে হয় আমি সকলোৱে জানো যেনে গুগল ড্ৰাইভত আমি 15GB কৈ ওপৰত আমি ডাটা ৰাখিব নোৱাৰো বেছি আমি ডাটা সেভ কৰি ৰাখিব নোৱাৰো কিন্তু এনে এক পৰিপ্ৰেক্ষিততে এটা এপ্লিকেশনে আমাক আমাৰ ফোন মেমৰিৰ ষ্টৰেজ কমাই আনলিমিটেড ডাটা ষ্ট'ৰ কৰিব পৰা এটা বিশেষ প্লেটফৰ্ম দিছে তেনেহলে আহকচোন আমি ডিটেইল প্ৰচিডিউৰটো জানিবৰ বাবে ভিডিওটো আৰম্ভ কৰো সো ফাৰ্স্ট টাইম আমি প্লে ষ্টৰত গলো সকলোৰ মোবাইলত আমাৰ প্লে ষ্টৰ থাকে এটা আমি সাৰ্চ কৰিম টেলিগ্ৰাম বুলি তো আমি এটা এপটো পাই গলো ইয়াক আমি ইনষ্টল কৰিলম তো আপোনালোকে দেখিছে আমাৰ এপটো এটা ইনষ্টল হৈ গল এতিয়া তাক আমি ওপেন কৰিম ফাৰ্স্ট আমাৰ কান্ট্ৰিটো দিব লাগিব তো আমি ইন্ডিয়া সার্চ কৰি দিলো তাৰপিছত আপোনাৰ ফোন নম্বৰটো দি দিব ইয়েস ক্লিক কৰিব কন্টিনিউ কৰিব এলাউ কৰি দিব আমি ডোন্ট এলাউ কৰিব পাৰে তেতিয়া আপোনাৰ মেইল আইডি বা ফোন নম্বৰটোত এটা কোড আহিব কোডটো ইয়াতে ফিল কৰিব লাগিব এতিয়া আপুনি এপটোত এন্ট্ৰি কৰিলে এপটোত এন্ট্ৰি কৰাৰ পাছত আপুনি তলৰ ফালে দেখিব পেন টাইপৰ এটা সিম্বল আছে সেই সিম্বলটো ক্লিক কৰিব ক্লিক কৰাৰ পাছত আমি যেনেকৈ কন্টাক্ট সেভ কৰো তেনেকৈ কন্টাক্টৰ এটা সিম্বল দেখিব তলৰ ফালে হেতু ক্লিক কৰিব ক্লিক কৰাৰ পাছত ইয়াতে আপোনাৰ নামটো দি দিব যিকোনো নাম দিব পাৰে দিয়াৰ পাছত আপোনাৰ ফোন নম্বৰটো লাগিব ফোন নম্বৰটো দিব নেক্সট আপুনি সেভ মেসেজ বুলি এটা chat box দেখা পাব ঠিক আছে এই chat boxটোৰ তলৰ ফালে পিন টাইপৰ এটা সিম্বল আছে ইয়াত গৈ আপোনাৰ গ্যালাৰীটো ওপেন হ'ব ইয়াৰ পৰা আপুনি যিকোনো ফটো আপলোড কৰি দিব পাৰে ঠিক আছে মই সাপোজ ফাৰ্স্ট ফটোটো আপলোড কৰিছো এটো আপোনাৰ এই chat boxটোত আহি গল এটো আপোনাৰ নিজৰ নেক্সট আপুনি কি কৰিব পাৰিব গ্যালাৰীৰ পৰা গৈ এই যিখন ফটো ইয়াত আপলোড কৰিলে সেইখন ফটো গ্যালাৰীৰ পৰা ডিলিট কৰি দিব ঠিক আছে তেতিয়া আপোনাৰ মোবাইলৰ স্পেচটো ফ্ৰী হৈ গল আৰু বাট সেভ হিচাপে বেকআপ হিচাপে আপোনাৰ টেলিগ্ৰামৰ সেভ মেসেজ যেটো আপোনাৰ chat box হয় তাত থাকি যাব এনেদৰে আপুনি মোবাইলৰ ষ্টৰেজ কমাবৰ বাবে টেলিগ্ৰামক ব্যৱহাৰ কৰিব পাৰে ভিডিওটো চোৱাৰ বাবে ধন্যবাদ আৰু এনে ধৰণৰ ইনফৰমেটিভ ভিডিও আগলৈ পাই থাকিবৰ বাবে চেনেলটো সাবস্ক্ৰাইব কৰি ৰাখিব